এবাৰ দৌলৰ সময়ত গোসাঁইক সত্ৰৰ চাৰিওফালে ফুৰাবলৈ লওঁতে দুপাক ঘূৰণ সম্পূৰ্ণ হ'ল। তাৰপিছত আৰু বতাহ বৰষুণ হঠাতে অহাত সেই ঘূৰ্ণন সম্পূৰ্ণ কৰিব পৰা নগ'ল। সেই বছৰতে মাৰি মৰকে ইত্যাদি মাৰি মৰক হ'ল আৰু জনগণৰ আমাৰ সুন্দৰীদিয়া সত্ৰৰ যিখিনি জনগণো তাতে অপায় অমংগলে দেখা দিলে। গতিকে আমি এই 5 পাকটো সম্পূৰ্ণ কৰিব লাগিব। সেইকাৰণে সত্ৰত ৰাইজমেল বহিল, ৰাইজে মিলি জুলি এই বহাগৰ 6 তাৰিখটো থিৰ কৰিলে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰতিষ্ঠা কৰা সত্ৰ সুন্দৰীদিয়া সত্ৰ আৰু এই সুন্দৰীদিয়া সত্ৰত এটা সুকীয়া উৎসৱ আছে, সেয়া হ'ল বহাগী সুঁৱৰী উৎসৱ। এই উৎসৱৰ কিছু ঐতিহাসিক কথা জানিবলৈ মই আহিলোঁ অসমীয়া লোক সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক ডিম্বেশ্বৰ মেধি ছাৰৰ কাষলৈ। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আহিছোঁ ডিম্বেশ্বৰ মেধি ছাৰৰ কাষলৈ আহিছোঁ। এটা নজনা কথা মই জানিবলৈ আহিছোঁ ছাৰ। তো সুন্দৰীদিয়া সত্ৰত সুঁৱৰী উৎসৱ এটা অনুষ্ঠান হয়। গতিকে এই সুন্দৰীদিয়া সত্ৰত যি সুঁৱৰী উৎসৱ, এইটো বিষয়ে অকণমান মই আপোনাৰ পৰা জানিব খুজিছোঁ। ছাৰ হয়, সুন্দৰীদিয়া সত্ৰত বহাগৰ 6 তাৰিখে অৰ্থাৎ 7 দুমাহীৰ দিনা এই সুঁৱৰী উৎসৱটো অনুষ্ঠিত হয়। সচৰাচৰ আমাৰ উজনি আৰু নামনি দুয়ো ঠাইতে যদিও মানে বহাগ বিহু পালন কৰা হয়, নামনি অসমৰ বহাগ বিহু প্ৰধানতঃ সত্ৰকেন্দ্ৰিক। বৃহত্তৰ বৰপেটাক কেন্দ্ৰ কৰি সত্ৰসমূহত বহাগ বিহুটো পালন কৰা হয় দুমাহী ৰূপত, স্থানীয় ভাষাত দমহী ৰূপত। গতিকে উজনিৰ পৰা নামনিৰ যিটো বিহু পালনৰ আচাৰ ৰীতি তাত কিছু প্ৰভেদ লক্ষ্য কৰা যায়। আৰু এই বহাগৰ 6 তাৰিখে অৰ্থাৎ 7 দুমাহীৰ দিনা আমাৰ সুন্দৰীদিয়া সত্ৰত সুঁৱৰী বুলি এটা অনুষ্ঠান হয়। আৰু সেই অনুষ্ঠানটোত গোসাঁইক মণিকূটৰ পৰা উলিয়াই অনা হয়। সচৰাচৰ আমি জানো যে দৌল উৎসৱত গোসাঁইক মহাপুৰুষীয়া সত্ৰসমূহত মণিকূটৰ পৰা উলিয়াই আনি পৰিভ্ৰমণ কৰোৱা হয়, হেকেটা খাবলৈ নিয়া হয় আৰু তাৰপিছত আনি বিভিন্ন যথাৰীতিমতে মণিকূটত স্থাপন কৰা হয়। কিন্তু আমাৰ সুন্দৰীদিয়া সত্ৰই একমাত্ৰ অসমৰ সম্ভৱ মহাপুৰুষীয়া সত্ৰ, য'ত গোসাঁইক বছৰত দুবাৰ দৰ্শনাৰ্থে উলিওৱা হয়, ৰাইজৰ দৰ্শনাৰ্থে। এবাৰ দৌলৰ দিনা আৰু আনফালে এবাৰ বহাগৰ এই 6 দুমাহীৰ দিনা। দৌলত অৰ্থাৎ সুঁৱৰীৰ দিনা, যিদিনা হোলী গীত গায়, সেইদিনা গোসাঁইক উলিয়াই অনা হয় আৰু এই অনুষ্ঠানটোক সুঁৱৰী বুলি কয়। সম্ভৱ মহাপুৰুষ আমাৰ পৰম ব্ৰহ্মৰ শ্ৰীচৰণৰ স্থান পাবলৈ কৰা মানুহৰ যি ভকতৰ যিটো হাবিয়াস, সেই হাবিয়াসৰ মহাপুৰুষ গুৰুজনাই পৰম ব্ৰহ্মক স্মৰণ কৰাৰ মানসেৰে যিটো অনুষ্ঠান কৰিছিল, সেইটো সুঁৱৰী বুলি কোৱা হয়। সুঁৱৰী শব্দৰ অৰ্থ সুৰি বা সোৰণ কৰা। আৰু বহাগৰ দুমাহীটো যিটো মহাপুৰুষীয়া প্ৰথামতে গোসাঁইক মণিকূটৰ পৰা উলিয়াই আমাৰ অনা হয় ৰাইজৰ দৰ্শনাৰ্থে, সেই অনুষ্ঠানকো সুঁৱৰী বুলিয়েই নামাংকিত কৰা হৈছে। সাধাৰণতে আমি দেখোঁ যে দৌল মহোৎসৱ আৰু দৌল মহোৎসৱৰ শেষৰ দিনটোক সুঁৱৰী উৎসৱ বুলি আমি জানো। বহাগৰ যিটো মানে সুঁৱৰী উৎসৱ আৰু দৌল মহোৎসৱৰ সুঁৱৰী উৎসৱৰ মাজত কিবা পাৰ্থক্য আছে নেকি? হয় হয়, এইটো এটা ভাল প্ৰশ্নই কৰিছা। এইটো সুঁৱৰী বুলি কওঁতে আমি সচৰাচৰ দুয়োটাৰে এটা মিল থকা যেন লাগে। তথাপিও সত্ৰীয়া আচাৰ ৰীতিৰ পালনত এটা যথেষ্ট এটা মানে পাৰ্থক্য পৰিলক্ষিত হোৱা দেখা যায়। দৌলৰ সুঁৱৰীত জনগণে উদ্দামভাৱে ফাকুগুৰি ছটিয়াই হোলী গীত গাই যৌৱনৰ উন্মাদনা প্ৰকাশ কৰা, বসন্তৰ আবাহন কৰা এটা অনুষ্ঠান। আনহাতে বহাগৰ যিটো সুঁৱৰী উৎসৱ, বহাগৰ সুঁৱৰী উৎসৱটোৰ নামঘোষা আৰু বৰগীতৰ পদ গায়ন বায়ন সহকাৰে গোসাঁইক লৈ এইটো এটা পালন কৰা এটা উৎসৱ, যিটো উৎসৱত মানুহৰ মনৰ আকুতি, ভগৱানৰ চৰণ তলত স্থান পাবলৈ কৰা আকুতি দেখা পোৱা যায়। যি আকুতি দেখিবলৈ পোৱা গৈছিল গোপীসকলে পৰম পুৰুষ শ্ৰীকৃষ্ণ চৰণ তলত পাবলৈ কৰা হাবিয়াসৰ আকুতিহে। আকৌ এটা কথা,
এই বহাগৰ যিটো সুঁৱেৰী উৎসৱ, এই বহাগৰ সুঁৱেৰী উৎসৱটোৰ এটা বিশিষ্টতা লক্ষ্য কৰা যায় যে দৌলৰ সুঁৱেৰী উৎসৱত গোসাঁইক হেকেটা খাবলৈ পথাৰলৈ লৈ যোৱা হয়। এটা নিৰ্দিষ্ট স্থান আছে, বৰপেটা সত্ৰত কলাবাৰীলৈ লৈ যায়, কলবাৰী সত্ৰলৈ লৈ যায়, সুন্দৰীদিয়া সত্ৰতো তেনেকৈ নিৰ্দিষ্ট এটা ঠাই আছে, এটুকুৰা আন আন সত্ৰতো ঠাই আছে। কিন্তু বহাগৰ এই সুঁৱেৰী উৎসৱত গোসাঁইক মণিকূটৰ পৰা যথাৰীতি নিয়মমতে উলিয়াই পূজা অৰ্চনা কৰি সেৱা সৎকাৰ কৰি গায়ন বায়ন সহকাৰে উলিয়াই লৈ কলয়া কীৰ্তন ঘৰলৈ লৈ যায়। এই কলয়া কীৰ্তন ঘৰটো হৈছে মই সাধাৰণভাৱে উল্লেখ কৰিছোঁ, আমাৰ সুন্দৰীদিয়া এই কীৰ্তন ঘৰৰ পৰা অকণমান উত্তৰত অৱস্থিত, নাতি দূৰত অৱস্থিত মূল কীৰ্তন ঘৰৰ পৰা 5 মিনিটৰ বাট সেই কলয়া কীৰ্তন ঘৰলৈ লৈ যায়। কলয়া কীৰ্তন ঘৰৰ এটা বিশেষ ইতিহাস আছে, সেইটো মই মাত্ৰ থৌকতে উল্লেখে কৰিছোঁ। এই কলয়া কীৰ্তন ঘৰটো কলয়া গংগাৰ পাৰত অৱস্থিত। যিদৰে উজনিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আকাশী গংগা নমাইছিল, মহাপুৰুষ মাধৱদেৱে বৈষ্ণৱ মহামেল পাততে যে ৰাতি এই খালটোৰ উদ্ভৱ হৈছিল, সেইটোক আমাৰ কলয়া গংগা নামে অভিহিত কৰা হয়। সেই কলয়া গংগাৰ পাৰলৈ লৈ যায়, তাত পাৰত অৱস্থিত আমাৰ কীৰ্তন ঘৰলৈ। তাত যথাৰীতিমতে কলয়া সুখৰ কথা শ্ৰৱণ কীৰ্তন কৰে। তুমি জানা আৰু বৈষ্ণৱসকলেও জানে যে আমাৰ মহাপুৰুষীয়া 4 সুখ আছে, মৈজেলি সুখ, নাউৰতলাৰ সুখ, আৰু কলয়া সুখ আৰু চৈডঙাৰ সুখ। এই কলয়া সুখ বিশেষভাৱে সুন্দৰীত মহাপুৰুষ মাধৱদেৱে ভক্তসকলৰ আগত কৈছিল। সেই কলয়া সুখ তাত কীৰ্তন কৰি গায়ন বায়ন সহকাৰে নাম গুণ গাই আইসকলে বাপুসকলে আমাৰ নামঘৰলৈ লৈ আহি নামঘৰৰ চাৰিওফালে 5 পাক প্ৰদক্ষিণ কৰে আৰু যথাৰীতিমতে সত্ৰীয়া নিয়ম অনুসাৰে 5 পাক প্ৰদক্ষিণ কৰাৰ পাছত গোসাঁইক পুনৰ মণিকূটত স্থাপন কৰা হয়। এই বহাগৰ সুঁৱেৰী উৎসৱৰ তাৎপৰ্য। বহাগৰ সুঁৱেৰী উৎসৱ, গতিকে এই উৎসৱটো কেতিয়াৰ পৰা আৰম্ভ হ'ল আৰু কিয় এই উৎসৱটো মানে সুঁৱেৰী উৎসৱ হিচাপে নামাকৰণ হ'ল বা কৰিব লগা হ'ল? ঠিক আছে, এইটো এটা হয় ভাল প্ৰশ্ন, মানে ৰাইজসকলে জানি ভাল পাব ভকতসকলে, যে বহাগৰ যিটো সুঁৱেৰী উৎসৱ, সেই উৎসৱটো কৰাৰ এটা লোককথা জড়িত হৈ আছে। লোককথা ইতিহাস নহ'ব পাৰে, কিন্তু এই জাতীয় চৰিত্ৰৰ বিশেষ কিছুমান দিশে নিৰ্ণয় কৰে। সেইকাৰণে আমি এই লোককথাবিলাককো গুৰুত্ব দিব লাগিব। আৰু মহাপুৰুষীয়া সত্ৰসমূহত মহাপুৰুষৰ আচাৰ নীতিৰ পালনত কিবা ব্যাঘাত হ'লে অপায় অমংগলে দেখা দিয়ে বুলি জনগণৰ বিশ্বাস। সুন্দৰীদিয়া সত্ৰতো তেনেকুৱা এটা হ'ল। এবাৰ দৌলৰ সময়ত গোসাঁইক সত্ৰৰ চাৰিওফালে ফুৰাবলৈ লওঁতে দুপাক ঘূৰণ সম্পূৰ্ণ হ'ল। তাৰপিছত আৰু বতাহ বৰষুণ হঠাতে অহাত সেই ঘূৰ্ণন সম্পূৰ্ণ কৰিব পৰা নগ'ল। তেতিয়া ৰাইজে ভগৱানৰ ওচৰত তুতি মিনতি কৰি সেই ঘূৰ্ণন সমাপ্ত কৰি কলীয়া গোসাঁইক ভিতৰত স্থাপন কৰিলে। কিন্তু কাকতালীয়ভাৱে বিধিৰ বিপাক সেই বছৰতে মাৰি মৰক হ'ল আৰু জনগণৰ আমাৰ সুন্দৰীদিয়া সত্ৰৰ যিখিনি জনগণো তাতে অপায় অমংগলে দেখা দিলে। ধৰ্মপ্ৰাণ মানুহৰ বিশ্বাস যে গোসাঁইক ফুৰোৱাত কিবা হিনদেৰি হোৱাৰ বাবে এই কাম আমাৰ এইবাৰ অপায় অমংগলে দেখা দিলে। গতিকে আমি এই 5 পাকটো সম্পূৰ্ণ কৰিব লাগিব। সেইকাৰণে সত্ৰত ৰাইজমেল বহিল, ৰাইজে মিলি জুলি এই বহাগৰ 6 তাৰিখটো স্থিৰ কৰিলে আৰু তেতিয়াৰ পৰাই এই অনুষ্ঠানটো চলি আহিছে। ইয়াৰ প্ৰায় বয়স 300 বছৰৰো অধিক, ই 30 শতাধিক বছৰ ই অতিক্ৰম কৰিছে এই অনুষ্ঠানটোৱে। আৰু এই অনুষ্ঠানটো এতিয়া সমাগম হোৱা উপলক্ষে বহুত মানুহ ইয়ালৈ আবাল বৃদ্ধ বনিতা বা ৰাইজেও বহুত দূৰৰ পৰা চাবলৈ আহে আৰু এতিয়া এইটো এটা আমাৰ মানে উৎসৱত পৰিণত হৈছে। এইটোৱে আমাৰ সুঁৱেৰী উৎসৱৰ মূল তাৎপৰ্য। এনে আমি যিটো দৌল মহোৎসৱত আমি ঘুনুচা যাত্ৰাক কেন্দ্ৰ কৰি এটা কাহিনীৰ আধাৰত মানে দৌল উৎসৱটো আৰম্ভ হয়। ঠিক একেদৰে ইয়াতো কিবা কাহিনী আছে নেকি? ইয়াতে সেইটো এটা কথা, ঘুনুচাৰ কাহিনীৰ ওপৰত ইন্দ্ৰদুম্ন ৰজাৰ জৰি ঘুনুচাৰ কাহিনীৰ ওপৰত ঘুনুচাৰ মানে গৃহক যোৱালৈ আৰু তাৰ পৰা আহোঁতে যিটো আমাৰ বাঁহ ভঙা অনুষ্ঠান হয় ইত্যাদি দৌলৰ সুঁৱেৰীত, বহাগৰ সুঁৱেৰীত কিন্তু সেই কোনো তেনেকুৱা লোক কাহিনী নাথাকে। এইটো সদায় গায়ন বায়ন সহকাৰে ধৰ্মীয় আচাৰ নীতিৰে বৰগীত নামঘোষাৰ পাই ভক্তসকলে মহাপুৰুষৰ শ্ৰীচৰণত স্থান পাবলৈ হাবিয়াস কৰে। এইটোৱে হৈছে আমাৰ বহাগৰ সুন্দৰীদিয়া সত্ৰৰ সুঁৱেৰী উৎসৱৰ মূল কথা। তো ফ্ৰেণ্ডছ, আজি মই আহিছিলোঁ লোক সংস্কৃতিৰ সাধক
আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক ডিম্বেশ্বৰ মেধি ছাৰৰ কাষলৈ বহুতো নজনা কথা মই তেখেতৰ পৰা জানিলোঁ। আচলতে আজি স্পেচিয়েলি যিহেতুকে বহাগৰ এটা সুঁৱৰী উৎসৱ আছে, গতিকে বহাগৰ সুঁৱৰী উৎসৱনো কি তাক সম্পূৰ্ণকৈ বুজিবৰ বাবে আজি মই ছাৰৰ কাষলৈ আহিছিলোঁ আৰু ছাৰে সুন্দৰকৈ মোক ছাৰে আজি বুজাই দিলে আৰু মই তেওঁৰ কথাখিনি মোৰ ভিডিঅ'ৰ জৰিয়তে ময়ো নিজেও বুজিলোঁ আৰু আপোনালোককো বুজাবলৈ চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো আজি মই ইয়াতে শেষ কৰিছোঁ।